শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ মাঘী পূৰ্ণিমা উপলক্ষে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই মেলা মহোৎসৱ। অসমৰ লগতে বহিৰাজ্যৰ পৰাও ভক্ত আহি উপস্থিত হৈছেহি এই মহোৎসৱ স্থলীত। আমি মহোৎসৱস্থলীৰ কিছু পৰিৱেশ দেখাব বিচাৰিছোঁ, আমাক দেখুৱাব বিশ্বজিৎ আছে। মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত বিষ্ণু যজ্ঞ মেলা মহোৎসৱৰ আজি ষষ্ঠ দিনত দেখা হৈছিলে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সূৰ্য পাহাৰ মহাপীঠ স্থানত। ক'ব লাগিব যে ৩১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে এইবুলি 9দিনীয়া কাৰ্যসূচী তেওঁলোকে লৈছে। 9দিনীয়া আজি ষষ্ঠ দিনতো দেখা হৈছে। ভিডিঅ' জানিছে দেখুৱাব চাওক, উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। অগণন দৰ্শনাৰ্থী ভক্তৰ আগমন ঘটিছে সূৰ্য পাহাৰ মহাপীঠ স্থানত। সনাতন হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ যিহেতু মিলনভূমি উত্তৰ পূৰ্বৰ ইলোৰা তথা দ্বিতীয় কাশীধামত, যিহেতু আজি বিষ্ণু যজ্ঞ মেলা মহোৎসৱৰ ষষ্ঠ দিনত দেখা হৈছে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। ক'ব লাগিব যে গোৱালপাৰা জিলাৰ লগতে অন্য জিলাসমূহৰ পৰা এতিয়া দৰ্শনাৰ্থীৰ ভিৰ দেখা গৈছে। আৰু ইয়াত ক'ব লাগিব যে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে, মই তেওঁৰ লগতো কথা পাতিব যত্ন কৰিম। মই আপোনাৰ কাষত আহিছোঁ, আজি যিহেতু ষষ্ঠ দিনত ভৰি দিছে, এইবিধে যিহেতু আপোনালোকে 9দিনীয়া কৰিছে, কেনেকুৱা ভক্তৰ আগমন ঘটিছে? ভক্তৰ আগমন ভাবিব নোৱাৰা। প্ৰথম দিনাখন ভক্ত কিছু কম আছিলে, যজ্ঞ প্ৰজ্বলনৰ দিনাখন এনেকুৱা ভক্ত হৈছে যে ভাবিব নোৱাৰা এটা পৰিৱেশ হৈছে। বাহিৰৰ পৰা প্ৰায় 15খন বাছত ভক্ত আহিছে, তেওঁলোকে কেৱল যজ্ঞলৈকে আহিছে, বেলেগ কথা তেওঁলোকৰ নাই। সেই ভক্তসকলে যজ্ঞত গৈছে, সূৰ্য মন্দিৰ গৈছে, শিৱ মন্দিৰ গৈছে, দ্বাদশ বিষ্ণুত গৈছে, হনুমান মন্দিৰলৈ গৈছে, সেৱা জনাইছে। সেইদিনাখন অতিক্ৰমণ নাই বুলিও প্ৰথম দিনাখনৰ পিছত দ্বিতীয় দিনাখন প্ৰায় 70-80 হাজাৰ ভক্তৰ সমাগম এটা হৈছে, আমি এইটো কথা গম পাইছোঁ। আৰু লগতে আজি আপোনালোকে দেখিছে যিটো পৰিৱেশ, এতিয়া এইটো পৰিৱেশটো বাঢ়ি আছে, এটা সন্ধিয়ালৈকে যথেষ্ট ভক্তৰ সমাগম হ'ব। আজি আমি এই দিনটোত আমি এটা অনুষ্ঠান কৰিছোঁ যে আমি গোৱালপাৰা জিলাৰ লগতে সুদূৰ অভয়পুৰীৰ জোৰামাৰীৰ পৰা মন্দিৰ কমিটি প্ৰায় 25খনমান মন্দিৰ কমিটি আমাৰ ইয়ালৈকে আহিছিল। আমি তেওঁলোকক লগত লৈ এটা সম্প্ৰীতিৰ বাৰ্তা আমি লৈছোঁ। আমি এখন সভা পাতিছোঁ, তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। আপোনালোকে বিষ্ণু যজ্ঞ কৰে দেশত আৰু এয়া মহোৎসৱস্থলীৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে বিশ্বজিৎ দাসে। বিশ্বজিৎক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।